আজি আকৌ এটা জবৰ নটিচ লৈ আহিছোঁ তো APSCৰ আণ্ডাৰত গ্ৰেড 4ৰ পোষ্ট ওলাইছে 8 পাছ 20টা পোষ্ট আছে এইটো ষ্টাৰ্ট হ'ব অনলাইন 9 তাৰিখৰ পৰা 10 তাৰিখৰ পৰা হ'ব অনলাইন এপ্লিকেশ্যন নেক্সট মাহৰ 9 তাৰিখলৈকে আপোনালোকৰ থাকিব মানে অক্টোবৰৰ 9 তাৰিখলৈকে লাষ্ট এপ্লিকেশ্যন ডেট থাকিব আৰু গ্ৰেড পে দিছে 12000 পৰা 52000 পে স্কেল 12000 পৰা 52000 আৰু গ্ৰেড পে 3900 তো ঠিক আছে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব ভিডিঅ'টো হেকলৈ চাব কেনেকৈ আপোনালোকৰ ৰিটেন হ'ব তো সেইবিলাক সব দেখাই দিম OMR বেছত অফলাইন এক্সাম হ'ব তো পোষ্টবিলাক চাই লওক গ্ৰেড 4 ওপেন OBCৰ 10টা আছে আৰু OBCৰ 5টা জেনাৰেলৰ যিটো 10টা পোষ্ট আছে OBCৰ 5টা দেখা পাই আছে ST যিটো টি ট্ৰাইব আছে সেইবিলাকৰ এটা আছে SCৰ 2টা আৰু এটা আছে তো বহুত পোষ্ট আছে ধৰি লওক 20টা কমে হয় তথাপি বহুত ক'ব লাগিব কাৰণ পোষ্ট নোলায় এইবিলাক 8 পাছৰ কাৰণে তো 8 পাছ লাগিব আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচৰ নাম থাকিব লাগিব আৰু ভেৰিফিকেশ্যন লাগিব আপোনাৰ আৰু ডকুমেণ্ট এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছ সাৰ্টিফিকেট আৰু HSLC ক্লাছ 12 অৰ ইকুইভেলেন্ট পাছ দোজ হু এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ দিছ মেক্সিমাম এলিজিবিলিটি তো আপুনি যদি 10 আৰু 12 পাছ হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব ইয়াতে ঠিক আছে তো সেই হিচাপে এজ লিমিট চাওক আপোনালোকৰ এজ লিমিট দিছে আপোনালোকৰ SC ST লৈকে 45 বছৰ বয়সলৈকে পাৰিব এনে 18 পৰা 40 হলে OBCৰ 3 বছৰ 43 তো বাকি সেইখিনি দিয়ে আছে আপোনালোকে চাই ল'ব আৰু আপুনি এমপ্লয় ষ্টেটমেন্ট আসামৰ হ'ব লাগিব আৰু যদি আপুনি চাকৰি কৰি আছে NOC এখন উলাই ল'ব লাগিব যদি আপুনি চাকৰি কৰবাত কৰি আছে ঠিক আছে তো বাকি আপোনালোকৰ ৰিটেন টু OMR বেস্ট হ'ব মানে অফলাইন এক্সাম হ'ব 2 ঘণ্টাত 100 মাৰ্ক থাকিব আৰু কুৱেশ্চন একদম পানী নিচিনা আহিব আপোনালোকৰ ক্লাছ লিখিয়ে দিছে 6 7 8 ষ্টেণ্ডাৰ্ডৰ কিমান সহজ হ'ব পাৰে আপোনালোকে জানে তো সেই হিচাপে আপোনালোকে প্ৰিপাৰেচন কৰি আহিব কাৰণ 100 মাৰ্কৰ ইয়াতে তিনটাই কাট অফ থাকিব পাৰে হয়তো 95 98 100 এই তিনটাই কাট অফৰ ভিতৰত হ'ব পাৰে কাৰণ কুৱেশ্চন ইমান ইজি আহিব বহুতে পঢ়ি আছে বহুতে টিউচন পঢ়াই আছে বহুতে ঘৰত কিছুমানে প্ৰাইভেট জব কৰে হয়তো সেইবিলাকো এপ্লাই কৰিব আৰু পোষ্ট বহুত আছে কিন্তু এপ্লাই কৰোতে আপোনালোকক পইচা লাগিব 47 টকা 20 পইচা কৰি সবকে লিখি দিছে ST ইয়াতে এপ্লিকেশ্যন ফিজ নীল টোটাল এমাউন্ট কিন্তু দি দিছে তো সেই হিচাপে ৰিজাৰ্ভ প্ৰসেসিং ফিজ চাৰ্জটো হে লৈ আছে ঠিক আছে তো এপ্লাই কেনেকৈ কৰিব আপোনালোকে APSCৰ ওয়েবসাইটত যাব মই লিংক দি দিম ডেসক্ৰিপচনত ইয়াৰ পৰা ডাউনলোড কৰিব লাগিব আৰু আপলোড কৰাৰ সময়ত আপোনালোকে যেতিয়া এপ্লাই কৰিব PDF ফৰমেটত 5 MB হ'ব আপোনালোকৰ ফটো সাইজ আৰু স্ক্যানিং 200 DPI হ'ব ঠিক আছে ফটোগ্ৰাফ 50 ৰ পৰা 200 KB আৰু সিগনেচাৰও 50 ৰ পৰা 200 KB সেম তো আপোনালোকে ভাল কৰি এপ্লাই কৰক বন্ধু বান্ধৱীসকল আৰু APSCৰ আণ্ডাৰত হয় ভালে চাকৰি হয় তো যিসকলে 8 পাছ কৰি বহি আছে তেওঁলোক যেন ইন্টাৰভিউটো দিয়ে ঠিক আছে তো এইখিনি আছিল মই ডেসক্ৰিপচনৰ লিংক দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব ঠিক আছে আৰু সেন্টাৰ কোড হ'ব শিলচৰৰ খিনি হাইলাকান্দি শ্ৰীৰামপুৰ শ্ৰীভূমি আৰু কাছাৰৰ পাব যোৰহাটৰ তো গোলাঘাট ডিব্ৰুগড় নগাঁও কোকৰাঝাৰৰ তো বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা এইবিলাক সব ডিস্ট্ৰিক্ট আহি যাব আৰু গুৱাহাটী সেন্টাৰত যত আছে বৰপেটা বাক্সা এইবিলাক আহি যাব ঠিক আছে ইয়াৰ পৰা চাই লব পাৰিছে আপোনালোকে ধন্যবাদ আৰু যিসকলে নতুন বন্ধু বান্ধৱী চাই আছে চেনেলটো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব